ভগৱান জগন্নাথ 15 দিনৰ কাৰণে প্ৰতি বছৰে কিয় বেমাৰত পৰে? মাধৱ দাস ভগৱানৰ সঁচা ভক্ত আছিল। তেওঁৰ পত্নীৰ মৃত্যুৰ পাছত তেওঁ সম্পূৰ্ণ জীৱন ভগৱানৰ নামতে উৎসৰ্গা কৰি দিছিল। তেওঁৰ ভক্তি ইমানেই গভীৰ আছিল যে ভগৱানে নিজেই কেইবাবাৰো মাধৱ দাসক দিব্য দৰ্শন দিছিল। কিন্তু এদিন মাধৱ দাস অকস্মাৎ বেমাৰত পৰিল। তেওঁৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিল। তথাপিও তেওঁ ভগৱানৰ নাম স্মৰণ কৰিবলৈ নেৰিলে আৰু তেতিয়া ভগৱান জগন্নাথে নিজেই তেওঁৰ সেৱা কৰিবলৈ পৃথিৱীলৈ নামি আহিল আৰু তেওঁক সেৱা শুশ্ৰূষা কৰাত দিন ৰাতি লাগি থাকিল। তাৰ পাছত যেতিয়া মাধৱ দাস অলপ ভাল পাই চকু মেলিলে তেতিয়া প্ৰভুক নিজৰ সন্মুখত দেখিলে আৰু তেওঁ চকুলো বাগৰি আহিল আৰু তেওঁ আচৰিত হৈ ক'বলৈ ধৰিলে, আপুনি ত্ৰিলোকৰ নাথ, আপুনিয়ে সৰ্বে সৰ্বা। তথাপিও আপুনি মোৰ বেমাৰ এটা ক্ষণতে ভাল নকৰি আপুনি মোক সেৱা কৰিবলৈ লাগিল যে প্ৰভু, কিয়? আৰু তেতিয়া প্ৰভুৱে হাঁহি এটা মাৰি ক'লে যে মাধৱ, তুমি এই জন্মত এই দুখ নুভুগিলে তুমি আকৌ পুনৰ জন্ম ল'ব লাগিব, যিটো মই কেতিয়াও নিবিচাৰো। তথাপিও এতিয়া 15 দিন আৰু বাচি আছে, কিন্তু সেই বাচি থকা দুখ মোৰ ওপৰত লৈ লৈছো। আৰু এই কাৰণেই ভগৱান জগন্নাথ আজিও 15 দিনৰ কাৰণে প্ৰতি বছৰে বেমাৰত পৰে। এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।